ছাত্ৰ-ছাত্ৰীসকল, মই উপাসনা ভূঞাই তোমালোকক কক্সালৈ স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ শেষৰটো অধ্যায় 15 খাদ্য সম্পদৰ উৎকৰ্ষ সাধনৰ প্ৰথমটো অংশ আলোচনা কৰিবলৈ লৈছো। এইটো অংশত আমি শস্য উৎপাদনৰ উৎকৰ্ষ সাধনৰ বিষয়ে কিছু কথা আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, আমি সকলোৱে জানো শস্য আমাক প্ৰয়োজন খাদ্যৰ বাবে। এতিয়া আমি জানো যে আমাৰ ভাৰতবৰ্ষখনকে ধৰি পৃথিৱীত বহু লোকে বাস কৰে। আৰু আমি যদি ভাৰতবৰ্ষখনকে ধৰি লওঁ, আমি জানো আমাৰ জনসংখ্যা বহু বেছি। গতিকে এই সকলো জনসংখ্যা বা এই সকলো মানুহৰ যি চাহিদা, সেই চাহিদা পূৰণ কৰিবলৈ কাৰণে কিন্তু আমাক যথেষ্ট শস্যৰ আৰু খাদ্যৰ প্ৰয়োজন হয়। এতিয়া এই যথেষ্ট খাদ্য বা এই চাহিদা পূৰণনো কেনেকৈ কৰা যাব? আমি কিছুমান বৈজ্ঞানিক ভিত্তিত যদি আমি খেতি-বাতি কৰা হয় বা আমাৰ যি শস্যৰ উৎপাদনৰ পদ্ধতি যদি বৈজ্ঞানিক ভিত্তিত কৰা হয়, তেনেহলে নিশ্চয় এই চাহিদা পূৰণত সহায়ক হ'ব। এতিয়া আমি পোনপ্ৰথমতে ইয়াত আলোচনা কৰিবলৈ লৈছো তাৰ বিষয়ে। কিছুমান বৈজ্ঞানিক পদ্ধতিৰে আমাৰ কি হয়, খাদ্য সম্পদৰ উৎকৰ্ষ সাধন কৰা হয়। পোনপ্ৰথমতে আমাৰ ইয়াত জনোৱা হৈছে তোমালোকক যে সকলো জীৱৰ স্বাস্থ্য বৃদ্ধি আৰু বিকাশৰ বাবে খাদ্যৰ প্ৰয়োজন। ইতিমধ্যে এই কথাটো আমি সকলোৱে জানো, মানুহকে লৈ সকলো জীৱ-জন্তু লগতে উদ্ভিদকো কি হৈছে, খাদ্যৰ প্ৰয়োজন হ'বই। খাদ্যই কাৰ্বহাইড্ৰেট, চৰ্বি, প্ৰটিন, ভিটামিন, খনিজ লৱণ বা খনিজ পদাৰ্থৰ দৰে পুষ্টিকৰ উপাদান আমাক যি প্ৰয়োজন সেই প্ৰয়োজন পূৰায়। আৰু উদ্ভিদ আৰু প্ৰাণী উভয়ে খাদ্যৰ প্ৰধান উৎস। অৰ্থাৎ আমাৰ খাদ্য উপলব্ধ হয় আমালৈ উদ্ভিদৰ ৰূপত বা প্ৰাণীৰ ৰূপতো। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, ভাৰতৰ জনসংখ্যা 100 কোটিতকৈও বেছি বুলি কৈছে। এই কথাটো আমি ইতিমধ্যে জানো, চবেই উপলব্ধি কৰিছোৱে। আৰু ই ক্ৰমত বৃদ্ধি পাই আহিছে, কাৰণ এই 100 কোটিও এতিয়া বৃদ্ধি পাই আহি আছে। আমি ইতিমধ্যে এই কথা জানো। এই বৰ্ধিত জনসংখ্যাৰ বাবে আমাক বছৰি 100 কোটি টনৰ 1/4তকৈও বেছি শস্য প্ৰয়োজন হয়। এতিয়া ইয়াৰ পৰা তোমালোকে বুজিব পাৰা যে আমাক কিমানখিনি শস্য আমাৰ ভাৰতবৰ্ষতে প্ৰয়োজন হয়। আৰু যদি ভাৰতবৰ্ষতে ইমানখিনি শস্যৰ প্ৰয়োজন হয়, তেনেহলে এই গোটেই পৃথিৱীখনত কিমান শস্যৰ প্ৰয়োজন হ'ব বাৰু? ইয়াত কৈছে যে বছৰি কি হয়, আমাৰ ভাৰতবৰ্ষত 100 কোটি টনৰ 1/4তকৈও বেছি শস্যৰ প্ৰয়োজন হয়। গতিকে এই যিখিনি প্ৰয়োজনীয়তা, এইখিনি কেনেকৈ পূৰাব পাৰি বাৰু? এতিয়া ছাত্ৰ-ছাত্ৰীসকল, অধিক মাটিত খেতি কৰি এই কাম কৰিব পাৰি। অৰ্থাৎ এই প্ৰয়োজনখিনি আমি পূৰাব পাৰিম কেনেধৰণে? অধিক মাটিত খেতি কৰি। কিন্তু ইতিমধ্যে ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ, আৰু ইয়াত কিন্তু ইতিমধ্যে কি হৈছে, অধিক মাটিত খেতি কৰি থকাই হৈছে। তাকে ইয়াত কোৱা হৈছে যে ভাৰতত ইতিমধ্যে বিস্তৃতভাৱে খেতি কৰা হয়। ইতিমধ্যে কি হৈছে, ভাৰতত ইতিমধ্যে বিস্তৃতভাৱে খেতি কৰা হৈছে। গতিকে এতিয়া কি কৰা যায়? আমি কৈছো যে অধিক মাটিত খেতি কৰি আমাৰ চাহিদা বা যি প্ৰয়োজনীয়তা খাদ্য বা শস্যৰ, সেয়া পূৰাব পাৰি। কিন্তু ইতিমধ্যে যে অধিক মাটিত খেতি হৈয়ে আছে, এতিয়া আন কিছুমান পদ্ধতি আমি অৱলম্বন কৰিব লাগিব। সেয়েহে শস্য আৰু পশুধন এই দুইবিধে কিন্তু আমাৰ খাদ্যত অন্তৰ্ভুক্ত। শস্য আৰু পশুধন উভয়ে উৎপাদনৰ বৃদ্ধিৰ বাবে উৎকৰ্ষ সাধন কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। সেইবাবে এতিয়া আমি কি হ'ব লাগিব, যে শস্য আৰু পশুধন এই দুইবিধৰে উৎকৰ্ষ সাধনত আমি গুৰুত্ব দিব লাগিব। এতিয়া অৰ্থাৎ কম মাটিতে কেনেকৈ আমি অধিক শস্য আমি পাব পাৰো, সেই কথালৈ আমি গুৰুত্ব দিব লাগিব, যাতে আমি কম মাটিতে অধিক শস্য পাওঁ আৰু এয়া আমাৰ কি হয়, আৰ্থিকভাৱেও আমাৰ কাৰণে সুবিধাজনক হৈ পৰে। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, আমাক ইয়াত দেখুওৱা হৈছে সেউজ বিপ্লৱৰ কথা। সেউজ বিপ্লৱ অৰ্থাৎ তোমালোকে জানিব লাগিব, সেউজ বিপ্লৱ মানে গ্ৰীণ ৰিভলিউচন। এই ছবিখনৰ এইফালে তোমালোকক দেখুওৱা হৈছে, দেখিছানে? সেউজীয়া খেতি পথাৰ দেখুওৱা হৈছে, গ্ৰীণ ৰিভলিউচন। গ্ৰীণ ৰিভলিউচনৰ কথাটো কৈছে, গ্ৰীণ ৰিভলিউচন অৰ্থাৎ সেউজ বিপ্লৱৰ কথাটো তোমালোকক কোৱা হৈছে।
এতিয়া ছাত্ৰ ছাত্ৰীসকল আমাক ইয়াত সেউজ বিপ্লৱৰ কথাটোনো কিয় আহিলে আধুনিক প্ৰযুক্তি সঠিক জলসিঞ্চন উন্নত বীজ আদিৰ ব্যৱহাৰেৰে খাদ্য উৎপাদনৰ বৃদ্ধিৰ বাবে বহু দেশত প্ৰৱৰ্তন কৰা এক কাৰ্যসূচী হৈছে সেউজ বিপ্লৱ গতিকে যাতে আমি কি হয় উন্নত মানৰ আৰু অধিক শস্য পাব পাৰো তাৰ কাৰণে কিছুমান পদ্ধতি ব্যৱহাৰ কৰা হৈছিল বিভিন্ন দেশে হে পদ্ধতিটো লৈছিলে গ্ৰহণ কৰিছিলে আৰু তাৰ উচিত মানৰ বা অধিক মানৰ শস্য তেওঁলোকে উৎপাদন কৰিবলৈ সক্ষম হৈছিল আৰু কেনে ধৰণৰ পদ্ধতি লৈছিলে সেয়া হৈছে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছিল আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছিলে আকৌ সঠিক জলসিঞ্চন লৈছিলে গতিকে ইৰিগেশ্যন প্ৰপাৰ হৈছিলে উন্নত বীজ যি বীজ ব্যৱহাৰ কৰা হয় শস্যৰ যি বীজ সেয়া উন্নত মানৰ বীজ ব্যৱহাৰ কৰিছিলে এনে ধৰণৰ কিছুমান পদ্ধতি অৱলম্বন কৰি কি কৰিছিলে খাদ্যৰ যি শস্য তাৰ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছিলে আৰু সেয়া এক বিপ্লৱৰ ৰূপত আহিছিলে আৰু তাকে সেউজ বিপ্লৱ বা গ্ৰীণ ৰিভলিউচন বুলি জনা যায় ইয়াৰ পিছতে আমি আন এটা বিপ্লৱৰ কথা আলোচনা কৰিবলৈ লৈছো সেইটো হৈছে শ্বেত বিপ্লৱ এটা শ্বেত বিপ্লৱ মানেনো কি শ্বেত বিপ্লৱ তাক ইংৰাজীত কোৱা হয় হোৱাইট ৰিভলিউচন হোৱাইট ৰিভলিউচন কিহৰ লগত জড়িত বাৰু তোমালোকে কেতিয়াবা হোৱাইট ৰিভলিউচন বা শ্বেত বিপ্লৱৰ কথা আগতে শুনিছানে ইয়াৰ কথাটো এয়া জড়িত হৈছে কিহৰ লগত গাখীৰ দুগ্ধ বা দুগ্ধৰ যি প্ৰডাক্টছবোৰ milk products ইয়াৰ লগত এয়া হোৱাইট ৰিভলিউচন বা শ্বেত বিপ্লৱ জড়িত গতিকে শ্বেত বিপ্লৱৰ যোগেদি আমাৰ চাহিদা অনুযায়ী দুগ্ধ উভয় নদী কৰা হৈছে গতিকে উভয় নদী অৰ্থাৎ তোমাৰ চাহিদা অনুযায়ী আমাৰ উপযুক্ত মানৰ বা প্ৰয়োজনীয় যিখিনি চাহিদা সেইখিনি পূৰণ কৰাকৈ এক বিপ্লৱ অনা হৈছিল সেয়া হৈছিলে শ্বেত বিপ্লৱ আৰু তাৰ যোগেদি কি হৈছিলে গাখীৰৰ উৎপাদন আচলতে বৃদ্ধি কৰা হৈছিলে এই বিপ্লৱে ভাৰতক কি কৰিছিলে গাখীৰ উৎপাদনত স্বাৱলম্বী কৰি তুলিছিলে গতিকে যিমানখিনি আমাৰ চাহিদা বা যিমানখিনি আমাৰ ডিমাণ্ড গাখীৰৰ ডিমাণ্ড সেই হিচাপে আমাৰ সাপ্লাইটো হৈছিলে বা আমাৰ প্ৰথম ডিমাণ্ডৰ লগতে যি প্ৰডাকচন হৈছিলে আৰু সেইকাৰণে সাপ্লাই দিব পাৰিছিলে অৰ্থাৎ যিমানখিনি ডিমাণ্ড সিমানখিনি প্ৰডাকচন হৈছিলে আৰু সেই কাৰণে আমি কি হৈছিলো স্বাৱলম্বী হৈছিলো কিহৰ ক্ষেত্ৰত গাখীৰ উৎপাদনৰ ক্ষেত্ৰত ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল বহনক্ষম ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা বহনক্ষম মানে সাস্টেইনেবিলিটি প্ৰসেস বা সাস্টেইনেবল হ'বলৈ কৈছে সেই ব্যৱস্থাপনাৰ কি প্ৰয়োজনীয়তা বা সাস্টেইনেবিলিটি প্ৰয়োজনীয়তা কি ইয়াকে বুজিবলৈ হলে আমি প্ৰথমতে জানিব লাগিব যে এই বিপ্লৱবোৰৰ অৰ্থ হল ইতিমধ্যে আমি কি পাইছো যে ইতিমধ্যে আমি সেউজ বিপ্লৱ আৰু শ্বেত বিপ্লৱৰ কথা পালো এই বিপ্লৱবোৰত কি হৈছিলে আমাৰ প্ৰাকৃতিক সম্পদসমূহ বিস্তৃতভাৱে ব্যৱহাৰ কৰা হৈছিলে গতিকে অধিক শস্য বা অধিক গাখীৰ উৎপাদন কৰিবলৈ হলে আমাৰ প্ৰাকৃতিক সম্পদসমূহ বিস্তৃতভাৱে খুব বেছিকে ব্যৱহাৰ কৰা হৈছে আৰু তাৰ ফলত কি হৈছে আমাৰ প্ৰাকৃতিক সম্পদৰ যি ভাৰসাম্যতা তাত এটা খেলিমেলি লগাৰো এটা যি সম্ভাৱনা আহি পৰিছিলে অৰ্থাৎ ভাৰসাম্যতাত আউল লগা বা হোৱাৰ সম্ভাৱনা আহি পৰিছিলে তাৰ ফলত কি হৈছিলে সেই সম্ভাৱনা যেতিয়া আহি পৰিছিলে সেয়াও উচিত নহয় বুলি আমি কিছুমানে জানিবলৈ পাৰিছিলো বা আমি গম পাইছিলো যে সেয়াও সেই ভাৰসাম্যতাটো কিন্তু আমি ভাঙি পেলাই আমি চাহিদা পূৰণ কৰিলে নহব আমি সেই ভাৰসাম্যতাটো বৰ্তাই ৰাখিব লাগিব আমাৰ পৰিবেশৰ অৱনতি ঘটাব নোৱাৰাকৈ খাদ্য উৎপাদনৰ বৃদ্ধি কৰিব লাগিব গতিকে আমি খাদ্য উৎপাদন বা খাদ্যৰ উৎকৰ্ষ সাধন কৰিব লাগিব বা খাদ্য উৎপাদনো বঢ়াব লাগিব কিন্তু আমাৰ যে প্ৰাকৃতিক যি ভাৰসাম্যতা সেই ভাৰসাম্যতাত আউল লগালেও কিন্তু নহব বুলি কৈছে গতিকে সেয়াও আমি বৰ্তাই ৰাখিব লাগিব সেই ভাৰসাম্যতা বৰ্তাই ৰাখি আমি শস্য উৎপাদন বৃদ্ধি কৰিব লাগিব গতিকে কৃষি আৰু পশুপালনৰ ক্ষেত্ৰত বহনক্ষম পদ্ধতিৰ প্ৰয়োজন হৈ পৰিলে এতিয়া আমি সাস্টেইনেবল মেথডছ ল'ব লাগিব গতিকে আমি এনেকুৱা পদ্ধতি ল'লে নহব যে আমি ব্যৱহাৰ কৰিছো কিন্তু ব্যৱহাৰ কৰি ধ্বংসমুখী হলে নহব আমি সাস্টেইনেবল বা বহনক্ষম পদ্ধতি এতিয়া
আমি অৱলম্বন কৰিব লাগিব বা তাৰ প্ৰয়োজন হৈ পৰিছে ইয়াতো তোমাক চিত্ৰ যোগে দেখুৱা হৈছে এয়া গৰুৰ চিত্ৰ কিছুমান গৰু গাই চিত্ৰ দেখুৱা হৈছে এটা খেতি কৰা চিত্ৰ দেখুৱা হৈছে দেখিছানে গতিকে এইবোৰ আছে আসলতে আমাৰ যি বিপ্লৱ হেবুলত জড়িত আৰু শস্য উৎপাদনৰ লগত জড়িত হৈ আছে এখানে এই চিত্ৰবিলাকে তোমালোকক দেখুৱাবলৈ চেষ্টা কৰা হৈছে ইয়াৰ পিছতে আমাক ছাত্ৰ ছাত্ৰীসকল শস্য উৎপাদনৰ উৎকৰ্ষ সাধন এটা কেনে ধৰণে আমি শস্য উৎপাদনৰ উৎকৰ্ষ সাধন কৰিম বা এই শস্য উৎপাদনৰ উৎকৰ্ষ সাধন মানেনো কি তাকে আমি এটা আলোচনা কৰিম শস্যৰ অধিক উৎপাদন লাভ কৰিবলৈ বৈজ্ঞানিক ব্যৱস্থাপনা পদ্ধতি গ্ৰহণ কৰিব লাগে আৰু এআই এনে ধৰণে আমি শস্য উৎপাদনৰ উৎকৰ্ষ সাধন কৰিব পাৰিম বৈজ্ঞানিক ব্যৱস্থাপনা এতিয়া এই বৈজ্ঞানিক ব্যৱস্থাপনা বিলাকৰ বিষয়েও আমি আলোচনা কৰিব লাগিব আৰু জীৱন নিৰ্বাহ বৰ্তাই ৰাখিবলৈ আমি কিছুমান পদ্ধতি অৱলম্বন কৰিব লাগিব আৰু সেইবোৰৰ ভিতৰত ইয়াত দিছে মিশ্ৰিত কৃষি শস্যাৱৰ্তন এনেকুৱা ধৰণৰ পদ্ধতি আৰু সংহত কৃষি পদ্ধতি আদি এনে ধৰণৰ পদ্ধতিবোৰ আমি ব্যৱহাৰ কৰিব লাগিব এটা মিশ্ৰিত কৃষি শস্যাৱৰ্তন আৰু সংহত কৃষি পদ্ধতি এইবিলাকৰ বিষয়ে আমি পৰৱৰ্তী অংশবোৰত আমি বিতংভাৱে আলোচনা কৰিম বৰ্তমান তোমালোকে এইটা জানি থোৱা এতিয়া ছাত্ৰ ছাত্ৰীসকল আমাক ইয়াত উদাহৰণ দিছে যে পশুধন হাঁহ কুকুৰা মীন পালন মৌ পালন হৈতে কৃষি সংমিশ্ৰণ এনে ধৰণে আমি সংমিশ্ৰণ কৰি আমাৰ ব্যৱস্থাপনাটো এনেকৈ গঢ় ল'ব লাগিব যে আমাৰ কি হয় খাদ্যৰ বা শস্যৰ উৎকৰ্ষ সাধনো হয় আৰু পশুধনৰ উৎকৰ্ষ সাধনো আমি কৰিব পাৰো কিন্তু বহনক্ষম পদ্ধতি ব্যৱহাৰ কৰি ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল ইয়াত শস্যৰ প্ৰকাৰ দিছে আমি এতিয়া শস্যৰ উৎকৰ্ষ সাধন কৰাৰ আগতে তোমালোকে শস্য কিছুমানৰ প্ৰকাৰ জানি ল'ব লাগিব তাৰ নাম আৰু সেই শস্যবিলাকেনো কেনে ধৰণৰ আমাক পুষ্টিকৰ খাদ্য বা খাদ্যৰ কি উপাদান আমাক যোগান ধৰে তাৰ বিষয়ে আমি জানিব লাগিব শস্য বুলি কৈছে ইয়াৰ ভিতৰত ঘেঁহু ধান গুম ধান জৱ ধান আদি শস্য হয় আৰু ইহঁতি আমাক মূলতে কি দিয়ে এই ঘেঁহু ধান গুম ধান এইবিলাকে আমাক কাৰ্বহাইড্ৰেটৰ যোগান ধৰে আৰু আমি জানো কাৰ্বহাইড্ৰেট আমাক প্ৰয়োজন শক্তিৰ বাবে গতিকে শৰীৰৰ শক্তি প্ৰদান কৰে এই কাৰ্বহাইড্ৰেটে আৰু ছবি যোগেৰে তোমালোকক ইয়াত দেখাবলৈ চেষ্টা কৰা হৈছে ইয়াৰ পিছতে আমাক দিছে মাহজাতীয় শস্য গতিকে মাহজাতীয় শস্যবোৰনো কি কিছুমান মাহজাতীয় শস্য উদাহৰণ দিছে যেনেকৈ বুট মাহ মাটিমাহ মগু আদি এইবিলাক হৈছে মাহজাতীয় শস্যত অন্তৰ্ভুক্ত আৰু এই মাহজাতীয় শস্যবিলাকে আমাক কি দিয়ে তাৰ পৰা আমি প্ৰটিন পাবলৈ সক্ষম হওঁ প্ৰটিন যোগান ধৰে তাৰ পিছত তৈল বীজৰ কথা কৈছে তো যৰ পৰা কিছুমান বীজ বা গুটি যৰ পৰা আমি তেল পাওঁ সেয়া হৈছে সৰিয়হ বাদাম তিল এৰাগুটি বেলি ফুল ইত্যাদি সেইবিলাক বেলি ফুলৰ গুটিৰ পৰা আমি তেল পাবলৈ সক্ষম হওঁ সানফ্লাৱাৰ অইল যিটো পায় আকৌ সৰিয়হৰ পৰা মাষ্টাৰ্ড অইল বা যিটো আমাৰ সৰিয়হৰ তেল বাদাম তেল তিল তেল এৰাগুটি এইবিলাকৰ পৰা আমি তৈল পাওঁ আৰু সেইবিলাকে আমাক কি কৰে চৰ্বিৰ যোগান ধৰে বুলি কৈছে এই চৰ্বিৰ যোগান ধৰে কোনে তৈল বীজবিলাক ইয়াৰ উদাহৰণো ইয়াতে তোমালোকক দিয়া হৈছে ইয়াৰ পিছতে শাক পাচলি মছলা ফল মূলৰ কথা কৈছে এই শাক পাচলি মছলা ফল মূল আৰু ইয়াত দেখিছানে ইয়াত মছলাৰ চিত্ৰ দেখুওৱা হৈছে আৰু এইফালে তোমালোকক শাক পাচলি চিত্ৰ দেখাবলৈ চেষ্টা কৰা হৈছে এই শাক পাচলি মছলা আৰু ফল মূল আদি কিহৰ আমাক যোগান ধৰে ইয়াৰ পৰা আমি ভিটামিন আৰু খনিজ লৱণ পাবলৈ সক্ষম হওঁ আৰু এই ভিটামিন আৰু খনিজ লৱণে আমাক বিভিন্ন কিন্তু ৰোগৰ পৰা হাত সাৰিবলৈ বা ৰোগৰ পৰা বাচি থাকিবলৈ আমাক শৰীৰটোক সহায় কৰে এতিয়া ঋতুৰ ভিত্তিত শস্যৰ উৎপাদন এতিয়া বিভিন্ন শস্য বিভিন্ন ঋতুৰ লগত জড়িত কিছুমান শস্য যদি শীতকালিত হয় কিছুমান শস্য আকৌ গ্ৰীষ্মকালিত হয় তাৰ বিষয়ে আমি এটা আলোচনা কৰিবলৈ লৈছো বিভিন্ন শস্যৰ বৃদ্ধি আৰু জীৱন চক্ৰ সম্পূৰ্ণ কৰাৰ বাবে বিভিন্ন জলবায়ুৰ অৱস্থা উষ্ণতা দীপ্তিকালৰ প্ৰয়োজন হয় গতিকে শস্যৰ বৃদ্ধিৰ কাৰণে প্ৰত্যেকটো শস্যৰে একে ধৰণৰ উষ্ণতা বা একে ধৰণৰ দীপ্তিকাল প্ৰয়োজন নহয় শস্যৰ ভিন হ'ব পাৰে আৰু সেই জলবায়ুৰ যি প্ৰয়োজনীয়তা সেয়াও বেলেগ বেলেগ হয় গতিকে ভিন্ন জলবায়ুৰ অৱস্থা প্ৰয়োজন হয় ভিন্ন শস্যৰ বৃদ্ধিৰ বাবে আৰু লগতে উষ্ণতাও বেলেগ বেলেগ শস্য বেলেগ বেলেগ উষ্ণতাৰ প্ৰয়োজন বেলেগ বেলেগ দীপ্তিকালৰ প্ৰয়োজন গতিকে এইখিনি এটা মন কৰিব লগা কথা আৰু সেই কাৰণে কিছুমান শস্য আমি দেখিবলৈ পাওঁ যে শীতকালি সেই কিছুমান শস্যৰ খেতি হয় আৰু আন কিছুমান শস্যৰ খেতি কিন্তু গ্ৰীষ্মকালিত হয় এতিয়া ইয়াতে খৰিফ শস্য বুলি দিছে এই খৰিফ শস্য বিধনো
কেনে ঋতুত হয় আমি তাৰ কথা আলোচনা কৰিবলৈ লৈছো এই শস্যবোৰ বাৰিষা কালত হয় গতিকে বাৰিষা কালৰ শস্যবোৰকে খাৰিফ শস্য বুলি কয় আৰু ইয়াৰ সময়সীমা দিছে জুনৰ পৰা অক্টোবৰত হয় বুলি এই সময়ছোৱাত অৰ্থাৎ বাৰিষা কালিত এইবোৰ যিবোৰ শস্য হয় তাকে খাৰিফ শস্য বুলি নাম দিয়া হৈছে আৰু ইয়াৰ উদাহৰণ আমি জানো পৰিচিত ধান সয়াবিন গুম ধান কপাহ মগু মাটিমাহ অৰহৰ ইত্যাদি এনে ধৰণৰ শস্যবোৰ যি বাৰিষা কালি হয় অৰ্থাৎ জুনৰ পৰা অক্টোবৰৰ ভিতৰতে হয় সেইবিলাক খাৰিফ শস্য বুলি কৈছে আৰু তাৰে কিছুমান উদাহৰণ তোমালোকক ইয়াত দিয়া হৈছে হলে আমি আলোচনা কৰাৰ আগতে ইয়াত চোৱাচোন ছবি দিছে ছবি দেখুৱাইছে দেখিছানে এই খাৰিফ শস্যৰ ছবিবিলাক আমাৰ দেখাবলৈ চেষ্টা কৰা হৈছে ইয়া গুম ধানৰ ছবি ইয়া ধানৰ ছবি ইত্যাদি দিবলৈ চেষ্টা কৰা হৈছে আৰু তাৰ পিছতে আনবিধ শস্য সেয়া হৈছে ৰবি শস্য এতিয়া এই ৰবি শস্যনো কাক বোলা হয় এই শস্যৰ খেতি নৱেম্বৰৰ পৰা এপ্ৰিল মাহলৈ হয় ইয়াৰ খেতি নৱেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত কৰা হয় আৰু ৰবি শস্যক শীতকালীন শস্য বুলিও কোৱা হয় খৰিফ শস্য হৈছিলে বাৰিষাকালীন শস্য ৰবি শস্য হৈছে শীতকালীন শস্য গতিকে নৱেম্বৰৰ পৰা এপ্ৰিলৰ ভিতৰত হয় তাৰ উদাহৰণ কিছুমান ইয়াত তোমালোকক দিবলৈ চেষ্টা কৰিছো সেয়া হৈছে ঘেঁহু বুট মটৰ সৰিয়হ ইত্যাদি এনে ধৰণৰ শস্যবোৰ কিন্তু কি হৈছে ৰবি শস্য বা শীতকালীন শস্য বুলি আমি ক'ব পাৰো ইয়াতে এতিয়া তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত ছবি দেখুওৱা হৈছে এনে ধৰণৰ ছবি বিভিন্ন শস্যৰ ছবি দেখাবলৈ চেষ্টা কৰা হৈছে এতিয়া শস্যৰ উৎপাদনৰ বৃদ্ধি কৰা পদ্ধতিসমূহ তলত দিয়া ধৰণৰ এতিয়া আমি শস্য উৎপাদনৰ বৃদ্ধি কেনে ধৰণে কৰিম কি আমি বৈজ্ঞানিক ব্যৱস্থাপনা লম বা কেনে ধৰণে আমি আগুৱাম তাৰ তিনিটা মূল পথ দিয়া হৈছে প্ৰথমতে দিয়া হৈছে শস্যৰ সচৰ উৎকৰ্ষ সাধন প্ৰথমতে শস্যৰ যি বীজ বা যি সচ সেয়া সচৰ উৎকৰ্ষ সাধন কৰিব লাগিব শস্য উৎপাদন বঢ়াবলৈ হলে তাৰ পিছতে কৈছে যে শস্যৰ উৎপাদনৰ উৎকৰ্ষ সাধন গতিকে আমি ভাল বীজ ললেই নহব আমি উৎপাদনো আমাৰ বৃদ্ধি কৰিব লাগিব কাৰণ আমাৰ অধিক উৎপাদনেই আমাৰ লক্ষ্য গতিকে সেয়াও আমি উন্নতিকৰণ বা উৎকৰ্ষ সাধন কৰিব লাগিব আৰু তৃতীয়তে দিছে শস্যৰ সুৰক্ষা ব্যৱস্থাপনা গতিকে শস্যৰ আমি বীজৰ আমি উৎকৰ্ষ সাধন কৰিলো শস্যৰ আমি অধিক উৎপাদন কৰিলো কিন্তু এতিয়া আমি কি হৈছে সেই শস্যবোৰ আমি সুৰক্ষাও দিব লাগিব গতিকে বিভিন্ন কীট পতংগ বা বিভিন্ন জলবায়ুৰ পৰিস্থিতিৰ পৰা আমি সুৰক্ষা দি ভাললে ৰাখিলেহে আমাৰ সেইখিনি খাদ্য শস্যৰ পৰা আমাৰ খাদ্য হ'ব আমাৰ গ্ৰহণযোগ্য হৈ উঠিব এতিয়া প্ৰথমতে আমি শস্যৰ সচৰ উৎকৰ্ষ সাধন তিনিটা যিটো আমাক দিয়া হৈছে গতিকে তিনিটাৰ এই প্ৰথমটো আমি এতিয়া আলোচনা কৰিবলৈ লৈছো শস্যৰ সচৰ উৎকৰ্ষ সাধন ইয়াৰ পৰা আমি কি বুজো বা আমি কেনে ধৰণেনো শস্যৰ সচৰ উৎকৰ্ষ সাধন কৰিম বা কিখিনি বৈশিষ্ট্য আমাক লাগিব যিখিনি বৈশিষ্ট্য আমি অন্তৰ্ভুক্ত কৰিলে শস্যৰ সচৰ উৎকৰ্ষ সাধন হৈছে বুলি আমি ধৰিব পাৰিম এই পদ্ধতিৰ দ্বাৰা ভাল উৎপাদন কৰিব পৰা সচ চিনাক্ত কৰা হয় যিটোৰ পৰা উৎপাদন ভাল হয় সেই তেনে ধৰণৰ সচ প্ৰথমে চিনাক্তকৰণ কৰা হয় বা চিনাক্ত কৰা হয় বিভিন্ন উপযোগী বৈশিষ্ট্য যেনে ইয়াত দিয়া হৈছে যে আমি এতিয়া ভাল উৎপাদন কৰিবৰ কাৰণে সচ চিনাক্তকৰণ গতিকে কেনে ধৰণৰ বৈশিষ্ট্য থাকিব লাগিব সেই সচবোৰ চিনাক্তকৰণ কৰিবৰ কাৰণে আমি বৈশিষ্ট্য কিছুমান জানিব লাগিব সেই বৈশিষ্ট্যৰ ভিত্তিতে আমি চিনাক্তকৰণ কৰিব পাৰিম প্ৰথম বৈশিষ্ট্যটো হৈছে ৰোগ প্ৰতিৰোধী ক্ষমতা গতিকে সেই যিবিলাক সচৰ ৰোগ প্ৰতিৰোধী ক্ষমতা থাকে অধিক ৰোগ প্ৰতিৰোধী ক্ষমতা থাকে সেইবিলাকক আমি চিনাক্তকৰণ কৰিব লাগিব লগতে সাৰৰ প্ৰতি সঁহাৰি গতিকে সাৰৰ প্ৰতি ভাল সঁহাৰি দিব লাগিব তেনে ধৰণৰ সচ লগতে উৎপাদনৰ গুণাগুণ অধিক উৎপাদন কৰিব পৰা হ'ব লাগিব আৰু অধিক উৎপাদনক্ষম গতিকে অধিক উৎপাদন হ'ব লাগিব আৰু উৎপাদন গুণগতভাৱে উৎপাদিত অধিক হ'লেই নহ'ব সেই উৎপাদন বা শস্যৰ গুণো উন্নত হ'ব লাগিব গতিকে এনে ধৰণৰ বৈশিষ্ট্যখিনি আমি মনত ৰাখি আমি কি কৰিব পাৰিম সচ চিনাক্ত কৰিব লাগে এতিয়া বৰ্ণ সংকৰণলৈ আহো বৰ্ণ সংকৰণনো কি বা হাইব্ৰিডাইজেশ্যন মানেনো কি বৰ্ণ সংকৰণ যাক ইংৰাজীত হাইব্ৰিডাইজেশ্যন বুলি কয় এইটো এটা খুব বিজ্ঞানসন্মত পদ্ধতি আধুনিক পদ্ধতি এই পদ্ধতিৰ সহায়ত উল্লেখিত গুণ বিশিষ্ট সচৰ উদ্ভাৱন কৰিব পাৰি বৰ্ণ সংকৰণ হৈছে জিনীয়ভাৱে পাৰ্থক্য থকা দুটা উদ্ভিদৰ মাজত কৰা প্ৰজনন পদ্ধতি গতিকে দুটা উদ্ভিদৰ মাজত কৰা প্ৰজনন পদ্ধতি গতিকে দুবিধ যিটো হৈছে বৰ্ণ সংকৰ জিনীয়ভাৱে পাৰ্থক্য থকা হ'ব লাগিব সেই দুটা সচ বা দুটা উদ্ভিদৰ জিনীয়ভাৱে পাৰ্থক্য আছে তাহাঁতৰ মাজত প্ৰজনন কৰাটো কি কৈছে আমাৰ বৰ্ণ সংকৰণ বুলি কৈছে বা হাইব্ৰিডাইজেশ্যন বুলি কোৱা হৈছে এই সংকৰণ অন্তঃসচ অৰ্থাৎ
একে প্ৰজাতিৰ দুটা ভিন্ন শস্যৰ মাজত বা অন্তঃপ্ৰজাতি অৰ্থাৎ একে জাতি বা গণৰ অন্তৰ্গত দুটা প্ৰজাতিৰ মাজত কৰা হয় গতিকে কেতিয়াবা অন্তঃশস কৰা হয় বা কেতিয়াবা অন্তঃপ্ৰজাতিও কৰা হয় কিন্তু এই বৰ্ণ সংকৰণ শস্যৰ উন্নতিৰ আন এটা উপায় হল প্ৰয়োজনীয় জিন আনি কোনো শস্যত অন্তৰ্ভুক্ত কৰি শস্যৰ উৎকৰ্ষ সাধন গতিকে এনে ধৰণেও কি হৈছে যি প্ৰয়োজনীয় জিন থাকে হেয়া জিন আনি লৈ পেলাই শস্যৰ উৎকৰ্ষ সাধন কৰা হয় প্ৰয়োজনীয় জিন আনি কোনো শস্যত অন্তৰ্ভুক্ত কৰি শস্যৰ উৎকৰ্ষ সাধন এনে ধৰণেও জেনেটিক ইঞ্জিনিয়াৰিঙৰ দ্বাৰা এইবিলাক পদ্ধতি অৱলম্বন কৰিব পাৰি এইবিলাক কৰিব পৰা যায় গতিকে তোমালোকে এতিয়া এইটো জানি থোৱা ইয়াৰ ফলত জিনীয়ভাৱে ৰূপান্তৰিত শস্যৰ সৃষ্টি হয় এই যে আমি জিন আনি পেলা অন্তৰ্ভুক্ত কৰিলো তাৰ ফলত কি হয় জিনীয়ভাৱে সেই শস্য কি হয় ৰূপান্তৰিত শস্য হৈ যায় আৰু তাকে কয় জেনেটিক্যালি মডিফাইড ক্ৰপছৰ কি হয় সৃষ্টি হয় শস্যৰ সচৰ উৎকৰ্ষ সাধনৰ কিছু মান লক্ষ্য হল এতিয়া আমি শস্যৰ সচৰ উৎকৰ্ষ সাধন কি লক্ষ্য আগত ৰাখি কৰিছো তাৰ কথা আমি আলোচনা কৰিব লাগিব প্ৰথমটো হৈছে অধিক উৎপাদন আমাক উৎপাদন বৃদ্ধি হ'ব লাগে কাৰণ আমাৰ চাহিদা পূৰণ হ'ব লাগে গতিকে প্ৰথমটোৱে হৈছে কি অধিক উৎপাদন প্ৰতি বিঘা মাটিত শস্যৰ উৎপাদনৰ বৃদ্ধি পোৱাটো লক্ষ্য ৰাখিব লাগে গতিকে উৎপাদন বৃদ্ধি পোৱাটো আমাৰ মূল লক্ষ্য হ'ব লাগিব দ্বিতীয় লক্ষ্য আমাৰ কি গুণগত মানৰ উৎকৰ্ষ সাধন গতিকে শস্যবিলাকৰ গুণো আমাৰ উন্নত হ'ব লাগিব শস্য অনুসৰি গুণগত মানৰ উৎকৰ্ষ সাধন লক্ষ্য ভিন্ন হ'ব পাৰে গতিকে বেলেগ বেলেগ শস্যৰ কাৰণে বেলেগ বেলেগ গুণৰ উৎকৰ্ষ সাধন হ'ব পাৰে গতিকে হেতু এটা আমাৰ দ্বিতীয়টো লক্ষ্যৰ ভিতৰতে পৰে তাৰ পিছতে আমাৰ তৃতীয়টো লক্ষ্য কি জৈৱিক আৰু অজৈৱিক কাৰকৰ প্ৰভাৱক প্ৰতিৰোধ কৰা ক্ষমতা গতিকে বিভিন্ন জৈৱিক বা অজৈৱিক কাৰকে যাতে ধৰক নষ্ট কৰিব নোৱাৰে সহজে হেয়া প্ৰতিও আমাৰ প্ৰতিৰোধ কৰা ক্ষমতা থকাটো আমাৰ এটা লক্ষ্য জৈৱিক কাৰক যেনেকৈ কীট-পতংগ আৰু অণুজীৱ আৰু অজৈৱিক যেনেকৈ খৰাং বানপানী শীত হিম লৱণযুক্ত মাটি ইত্যাদি এইবিলাকক কিন্তু এনে ধৰণৰ পৰিস্থিতিক প্ৰতিৰোধ কৰা ক্ষমতা থাকিব লাগিব আৰু কাৰকৰ বাবে শস্য উৎপাদন হ্ৰাস পায় এনে ধৰণৰ পুৰৰ কাৰণে এই জৈৱিক আৰু অজৈৱিক কাৰকৰ কাৰণে শস্য উৎপাদন হ্ৰাস পায় কিন্তু সেইবিলাকক প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থকাটোৱে আমাৰ লক্ষ্য হ'ব লাগিব এই কাৰকসমূহৰ প্ৰতিৰোধী সঁচে শস্যৰ উৎপাদন উন্নত কৰিব পাৰে বুলি ইয়াতে তোমালোকক দিয়া হৈছে ইয়াৰ পিছতে অন্যটো কাৰক হৈছে অভিযোজন ক্ষমতা গতিকে এই অভিযোজন ক্ষমতাটো খুব গুৰুত্বপূৰ্ণ গতিকে বেলেগ বেলেগ পৰিস্থিতিত বেলেগ বেলেগ জলবায়ুত অভিযোজন কৰিব পৰাকৈ তাহাঁতৰ ক্ষমতা থাকিব লাগিব অভিযোজন ক্ষমতাৰ বাবে বিভিন্ন জলবায়ুৰ পৰিস্থিতিত খেতি কৰিব পৰা শস্যৰ সচৰ উৎকৰ্ষ সাধন কৰিব লাগে গতিকে তাহাঁতি যাতে বেলেগ বেলেগ পৰিস্থিতিত নিজকে এডাপ্ট কৰিব পাৰে তেনে ধৰণৰ শস্য আমাক প্ৰয়োজন হ'ব বা সেইটো আমাৰ লক্ষ্য হ'ব লাগে তাৰ পিছত দিছে আকাংক্ষিত বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ শস্য সম্বন্ধীয় আকাংক্ষিত চৰিত্ৰ যেনেকৈ উচ্চতা অধিক হ'ব লাগে কিছুমানৰ ক্ষেত্ৰত ডাল পাত বা জোপোহা গছ লাগে হেনে ধৰণৰ আমাক আকাংক্ষিত বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ উৎকৰ্ষ সাধন কৰি পৰিৱৰ্তন ঘটাই ললে অধিক উৎপাদনত সহায় হয় গতিকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন বৈশিষ্ট্যৰ প্ৰয়োজন হ'ব গতিকে সেইবোৰ যদি আমি আনি লওঁ সেইবোৰ উৎকৰ্ষ সাধন ঘটাও তেতিয়াহ'লে অধিক উৎপাদনত আমাৰ সহায় হৈ উঠিব তাৰ পিছত পূৰ্ণতাপ্ৰাপ্ত কালৰ পৰিৱৰ্তন গতিকে এই পূৰ্ণতাপ্ৰাপ্ত কাল অৰ্থাৎ বীজ ছটিওৱাৰ পৰা যেতিয়ালৈকে আমাৰ শস্য চপোৱা লাগে এই কালছোৱা যদি যিমানে চমু হয় বা যিমানে কম হৈ আনিব পাৰো সিমানে কিন্তু আমাৰ অৰ্থনৈতিকভাৱে কিন্তু আমাৰ সুবিধা হৈ আহে শস্যৰ বীজ সিঁচাৰ পৰা চপোৱালৈকে প্ৰয়োজন হোৱা সময় হ্ৰাস কৰিব পাৰিলে আৰ্থিকভাৱে লাভৱান হ'ব আৰু কৈছে যে সময় কমাব পাৰিলে খৰচো কম হ'ব কাৰণ কম সময় থাকিলে কম সময় চোৱা চিতা কৰিব লাগিব গতিকে আমাৰ আৰ্থিকভাৱে আমি লাভৱান হ'ম লগতে একেটা বছৰতে কিবাটাও খেতি কৰিব পৰা যাব কাৰণ এটা পূৰ্ণতা কাল যদি সম্পূৰ্ণ হৈ যায় এটা শস্য গতিকে আমি একেটা বছৰতে আন কিছুমান খেতিও কৰিব পৰা হ'ব ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত শস্য উৎপাদনৰ উৎকৰ্ষ সাধনৰ বিষয়ে আলোচনা কৰিলো এতিয়া কিছুমান মূল্যায়নৰ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰো আহাচোন প্ৰথম প্ৰশ্নটো কি দিছে চাও আহাচোন ইয়াত আমাক সুধিছে তলৰ কোনটো বিপ্লৱে ভাৰতক গাখীৰ উৎপাদনত স্বাৱলম্বী কৰি তুলিছিল গতিকে তলৰ কোনটো বিপ্লৱ গাখীৰৰ লগত জড়িত
সেউজ বিপ্লৱ, শ্বেত বিপ্লৱ, নীল বিপ্লৱ, হালধীয়া বিপ্লৱ। আমি জানো যে শ্বেত বিপ্লৱ অৰ্থাৎ হোৱাইট ৰিভলিউচনে কি কৰিছিলে ভাৰতবৰ্ষক গাখীৰৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তুলিছিলে। ইয়াৰ পিছৰ প্ৰশ্নটো কি দিছে আমি চাওঁ আহাচোন। ইয়াত আমাক সুধিছে তলৰ কোনটো খাৰিফ শস্য নহয় বুলি কৈছে। এইকেইটাৰ ভিতৰত কোনটো খাৰিফ শস্য নহয়? ধান এটা খাৰিফ শস্য, খ গোমধান ইও খাৰিফ শস্য, গ কপাহ আমি জানো পাই আহিছো খাৰিফ শস্য, ঘ সৰিয়হ ইয়ে হৈছে ৰবি শস্য, গতিকে ই খাৰিফ শস্য নহয়। গতিকে আমাৰ একেবাৰে শুদ্ধ উত্তৰ হৈছে এয়া ঘ সৰিয়হ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আমাৰ এই অংশটোত শস্যৰ উৎপাদনৰ উৎকৰ্ষ সাধনৰ বিভিন্ন পদ্ধতি আৰু কেনেধৰণেনো সেয়া কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিলো, লগতে মূল্যায়নৰ প্ৰশ্নও কৰিলো। আজি আমাৰ এই অংশটো ইয়াতে সমাপ্ত হ'ল। পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম। আজিলৈ আহোঁ, ধন্যবাদ।